গ্ৰাম্য সংগঠন তনুজা গগৈ, জ্ঞানদীপ গ্ৰাম্য সংগঠন জয়মতী গড়, গ্ৰাম্য সংগঠন লক্ষী দেৱ। শান্তিৰ বাতাবৰণ আনিলে, সমৃদ্ধি আনিলে আৰু এই চৰকাৰখনে যেনেকে কথা দিয়ে তেনেকে কথা ৰাখিছে। আজি আপোনালোকে চিন্তা কৰক, 40 লাখ মহিলাই এই উদ্যমিতা আঁচনি লাভ কৰিব। অহা 2-3 মাহৰ ভিতৰত প্ৰত্যেকটো সমষ্টিলৈ আমি যাম আৰু এই উদ্যমিতা আঁচনি ধন বিতৰণ কৰিম। 40 লাখ মহিলা 10,000 টকৈ টকা দিলে মোক 4,000 কোটি টকা লাগিব আৰু যেতিয়া 25,000 টকা দিম তেতিয়া আমাক 10,000 কোটি টকা আমাক প্ৰয়োজন হ'ব আৰু যেতিয়া 50,000 কৈ আমি টকা দিম তেতিয়া 20,000 কোটি টকা প্ৰয়োজন হ'ব। 4,000, 10,000, 14,000 লগত 20,000, তাৰ মানে সম্পূৰ্ণ আঁচনিখন আমি 34,000 34,000 crores আমি খৰচ কৰিব লাগিব আৰু তাৰে প্ৰথম 10,000 টকা খৰচ কৰাৰ বাবে বা আপোনালোকক দিবৰ বাবে আজি আমি ইয়াত সমবেত হৈছোঁ। তাৰ লগতে আপোনালোকে হিচাপ কৰক যে প্ৰত্যেক গৰাকী প্ৰত্যেক পৰিয়ালক আমি যেতিয়া অৰুণোদয় আঁচনি দিওঁ তেতিয়াও মাহত আমাক 400 কোটি, তাৰ মানে বছৰত আমাক 4,800 কোটি টকাৰ প্ৰয়োজন হয়। চৰকাৰৰ পৰা 10,000 টকাকৈ লাভ কৰিছে। যিসকলে এই ধন প্ৰকৃত ব্যৱহাৰ কৰে পৰৱৰ্তী সময়ত চৰকাৰৰ পৰা আৰু বেংকৰ পৰা তেওঁলোকে 25,000 আৰু 50,000 টকা পাবলৈ সক্ষম হ'ব। আজি মহিলা উদ্যমিতা আঁচনি, মহিলাসকলে খুব সুন্দৰকৈ ইয়াক আদৰি লৈছে। য'তেই আমি গৈছোঁ অগণন ৰাইজৰ উৎসাহ। মই ভাবোঁ যে ই অসমৰ গ্ৰাম্য অৰ্থনীতিৰ স্বৰূপ পৰিৱৰ্তন কৰিব। স্যাৰ, মাৰ্ঘেৰিটা কয়লা ইণ্ডিয়াটো জোনৰ প্ৰডাকশ্যন বন্ধ হৈ আছে। কয়লা ইণ্ডিয়াত কেইটামান পলিউশ্যন কণ্ট্ৰলৰ সমস্যা থাকে। আমি কথা বতৰাও পাতি আছোঁ। মই ভাবোঁ যে প্ৰডাকশ্যন আকৌ ষ্টাৰ্ট হৈ যাব। কয়লাৰ দামো অলপ বাঢ়ি আছে কাৰণে ইয়াত ইয়াৰ কয়লা বিক্ৰী কৰিলে লোকচান হয় কাৰণেও কোল ইণ্ডিয়াই ষ্টক কৰি আছে, বিক্ৰী কৰা নাই। জামাতে যোৱাকালিৰ পৰা অসমত অশান্তি বিয়পাবলৈ কেইজনমান বিশেষ ব্যক্তিয়ে গোটেই অসমখনত ভ্ৰমণ কৰি আছে। আমাৰ হৰ্ষ মণ্ডল আৰু প্ৰশান্ত ভূষণ তেওঁলোকে অসমৰ বিভিন্ন স্থানত গৈছে যোৱাকালিৰ পৰা। আৰু আন এটা গ্ৰুপ, এই ধৰণৰ ব্যক্তিৰে আন এটা গ্ৰুপ জহাৰ চিৰকাৰ আৰু ৱাজেদ হবিবুল্লাহ, ফায়াজ শ্বাহিন, এই ধৰণৰ ব্যক্তিসকলে যোৱাকালিৰ পৰাও নামনি অসমৰ বিভিন্ন জিলাত ভ্ৰমণ কৰি আছে। তেওঁলোকে কেৱল সংখ্যালঘু সম্প্ৰদায়ৰ নেতাসকলক লগ পাইছে, জামাতি ইছলামিক লগ পাইছে। অসমত এটা অশান্তিৰ বাতাবৰণ বিয়পাবৰ কাৰণে NRCৰ সময়ত যেনেকৈ এই ব্যক্তিসমূহ অসমলৈ আহি NRCখন ফেইল কৰিছিলে, তেনেকৈ আৰু এটা প্ৰচেষ্টা আৰম্ভ কৰিছে। আমি তেওঁলোকৰ মুভমেণ্ট আমি প্ৰত্যক্ষ কৰি আছোঁ আৰু তেওঁলোকে NRCৰ সময়ত যি ধৰণে সফল হ'ল, এইবাৰ যাতে সফল হ'ব নোৱাৰে
তাৰ বাবে চৰকাৰে কাঢ়া দৃষ্টি ৰাখিছে ফেচবুক মাধ্যমে ইতিমধ্যে এছামে সমগ্ৰ অসমখন উত্তৰ চেষ্টা কৰি আছে মেক্সিমাম এই ফেচবুক একাউণ্টবিলাক পাকিস্তান আৰু বাংলাদেশৰ আপোনালোকে যদি ফেচবুক একাউণ্টবিলাক চাই ইয়াৰ অৰিজিন বাংলাদেশ আৰু পাকিস্তানৰ অসমত কংগ্ৰেছ জামাতি ইছলামী হিন্দ প্ৰশান্ত ভূষণ হৰ্ষ মণ্ডলৰ দৰে ইণ্টেলেকচুৱেল আৰু বাংলাদেশ পাকিস্তানৰ পৰা কিছু এলিমেণ্ট বহুত বেছি সক্ৰিয় হৈ আছে অসমখনক দুৰ্বল কৰিবৰ বাবে আমি সকলো অসমীয়া আৰু ভাৰতীয় একত্ৰিত হৈ থাকিব লাগিব যাতে এই ষড়যন্ত্ৰ আমি বিফল কৰিব পাৰোঁ